ড্ৰিলিং মেচিনেৰে গাঁত খান্দি ৰোপণ কৰা গছৰ পুলিবোৰ কেনে আছে ৫-৬ দিনৰ পূৰ্বে ৰোপণ কৰা গছ পুলিবোৰ লহপহকৈ বাঢ়িব ধৰিছে পিছে এই গছসমূহৰ আয়ুস কিমান দিনলৈ জীয়াই থাকিবনে গছৰ পুলিসমূহ গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে কেৱল সেউজীয়াৰ আচ্ছাদন সেউজীয়া গুৱাহাটী গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে আৰম্ভ কৰিছে কাম ৰোপণ কৰিছে বিভিন্ন প্ৰজাতিৰ গছপুলি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত গছপুলিসমূহ ৰোপণ কৰা দেখা পোৱা গৈছে উৰণ হেতু পদক্ষেতুসমূহত সংলগ্ন কৰা হৈছে সৰু সৰু ফুলৰ টাব এয়া গুৱাহাটী মহানগৰীৰ GS ৰোডৰ এখন পদক্ষেতুৰ দৃশ্য য'ত সংলগ্ন হৈছে এইসমূহ ফুলৰ পুলি সেউজীয়া গুৱাহাটী গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ লগতে উৰণ সেতু পদক্ষেতুসমূহত চৰকাৰ ইতিমধ্যে সংযোগ কৰিছে বিভিন্ন তৰহৰ গছৰ পুলি সৰু সৰু ফুলৰ পুলি আৰু এই মুহূৰ্তত মই আপোনালোকক দেখুৱাই আছোঁ GS ৰোডৰ পৰা মোৰ পাছফালে আপোনালোকে এখন ফুটব্ৰিজ দেখিছে য'ত এনেধৰণে খুব ধুনীয়াকৈ হেংগিং কৰি থোৱা আছে বা উলম্ব অৱস্থাত আছে এইসমূহ সৰু সৰু ফুলৰ পুলি গছৰ পুলি আনফালে কিছুদিন পূৰ্বে ড্ৰিলিং মেচিনেৰে গাঁত খান্দি GS ৰোডত ৰোপণ কৰা হৈছিল গছৰ পুলি এই পদ্ধতিক বিজ্ঞানসন্মতৰে অবৈজ্ঞানিক তাক লৈ প্ৰশ্ন তুলি একাংশ লোকে চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল কংক্ৰিটৰ মাজত ড্ৰিলিং মেচিনেৰে গাঁত খান্দি ৰোপণ কৰা এই গছপুলিসমূহৰ আয়ুস কিমান দিন হ'ব গছবোৰ জীয়াই থাকিবনে নাই তাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছিল অনেক তৰ্ক বিতৰ্কৰ কিন্তু সকলো সমালোচনাৰ পাছতে ৫টা দিনৰ পূৰ্বে ৰোপণ কৰা এই গছবোৰ এতিয়া লহপহকৈ বাঢ়িব ধৰিছে সতেজ হৈয়ে আছে পুলিবোৰৰ পাত ড্ৰিলিং মেচিনেৰে গাঁত খান্দি ৰোপণ কৰা গছসমূহ কেনে আছে GS ৰোডত ৰোপণ কৰা এই গছসমূহ আজি ৫টা দিনৰ পিছতো এনেদৰেই সেউজীয়া হৈ আছে পিছে এই গছসমূহ বাচি থাকিব কিমান দিনলৈ এতিয়া বহুতে প্ৰশ্ন কৰিছে বহুতে সামাজিক মাধ্যমত এক প্ৰকাৰে চৰকাৰক সমালোচনা কৰিছিল বহুতে লিখিছিল যে ড্ৰিলিং মেচিন মাৰি গছ ৰোপণ কৰা আমি প্ৰথম দেখিছোঁ কিন্তু আজি ৫ দিনৰ পিছতো এনেধৰণে সেউজীয়া হৈ আছে এইসমূহ গছপুলি জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈও ৰাজ্য চৰকাৰে হাতে কামে লাগিছে সজাই তোলা হৈছে গুৱাহাটী মহানগৰ অহা ১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী সানাই তাকাইছি সেয়ে মহানগৰীৰ বিভিন্ন স্থানৰ দেৱালসমূহ ৰং কৰাৰ লগতে অংকন কৰা হৈছে বিভিন্ন ছবি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক ঐতিহ্য আৰু আতিথ্যৰ অনুভৱ দিবলৈ এতিয়া দিনে নিশাই চলিছে প্ৰস্তুতি এই যিখিনি কাম কৰি আছোঁ তাৰ ৰেফাৰেঞ্চখিনি দি দিছে কেনেকুৱা পেটাৰ্ণত কামটো হ'ব লাগে জেমেট্ৰিকেল পেটাৰ্ণবোৰ ফ'ল' কৰি কামবোৰ কৰা হৈছে আৰু এইখিনিয়ে কৰি গৈ আছোঁ গোটেইখিনি ইয়াৰ পৰা 6 মাইললৈকে আছে কলাক্ষেত্ৰ আপোনাৰ ছায়েন্স মিউজিয়ামৰ পৰা 6 মাইল আৰু এইফালে খানাপাৰা গ্ৰাউণ্ডৰ আপোনাৰ বাহিৰৰ ৱালটো প্ৰকৃতি আৰু উন্নয়নৰ এক সুন্দৰ সমন্বয় এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটীত সমালোচনাৰ মাজতে লহপহকৈ বাঢ়ি অহা গছপুলিয়ে মহানগৰীৰ ভৱিষ্যতৰ এক সেউজীয়া আশা কঢ়িয়াই আনিছে আনহাতে ১ জুলাইত হ'বলগীয়া জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে ৰাজ্যখনৰ বাবে এক নতুন মাত্ৰা কঢ়িয়াই আনিব বুলিও আশা কৰিছে চৰকাৰে মুখ্যমন্ত্ৰীৰ ভাষাতেই এনে অতিথি জীৱনকালত এবাৰ আদৰিবলৈ পোৱাটোৱেই সৌভাগ্যৰ কথা ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়ো আৰু হিতেশ ডেকাৰ সৈতে প্ৰাঞ্জিত চুতীয়াৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।